স্বাগতম জনাইছোঁ আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ। আজি হৈ গ'ল 26 জানুৱাৰী আৰু অলপমান ওলাই আহিছোঁ পিকনিক খাওঁ বুলি, যিহেতু বন্ধৰ দিন আৰু জেগা মানে চিলেকশ্যন কৰোঁতে কৰোঁতে আহি পেলাই এয়া একেবাৰে হাবিৰ মাজত পালোহি। এইফালে সম্পূৰ্ণ হাবি আৰু সন্মুখত সেয়া পাহাৰ, অৰুণাচলৰ পাহাৰ আৰু আমাৰ বাইকবিলাক থৈছোঁ এইডোখৰতে আৰু আমাৰ স্পটটো দেখুৱাই দিছোঁ কোনডোখৰত খাইছোঁ। ইয়াতে ধুনীয়াকৈ গছ এজোপা আছে আৰু এই এইডোখৰতে যা যোগাৰ কৰিছোঁ। আলু ধুলাই ন কাটি মেলি হৈ গ'ল, হয় নেকি? প্ৰথম দেখিলোঁ দেই। এইফালে যতীনে জুই জ্বলাবলৈ যা যোগাৰ কৰি আছে। এটা স্পেচিয়েল আইটেম হ'ব তাত, হয়নে যতীন? বাঁহৰ চুঙাত দৈ খাবলৈ মজা লাগিব। আৰু এইফালে এয়া গেছো লৈ আনিছোঁ। তুলসী এয়া দূৰত কিবা ধুই আছে আৰু এইফালে এয়া আমাৰ দীপক বাঁহৰ চুঙা ৰেডি কৰি আছে। আজি কিন্তু মজা হ'ব, হয়নে নহয়? বঢ়িয়া। আৰু এতিয়া মই নামি গৈছোঁ তললৈ। ৰাস্তা হৈছে এইটো, জাম কৰিব লাগিব। আহি গ'লোঁ তললৈ আৰু মোৰ লোকেশ্যনটো চাওক কিমান ধুনীয়া। ৰ'দ পূৰা দি আছে, কিন্তু আমাৰ গছৰ তলত হোৱাৰ কাৰণে ছাঁ ধুনীয়াকৈ আছে। দিবাংকৰে ধুই আছে মাংস, খুব কামিয়াল ল'ৰা। মোৰ হাতৰ পৰা চৰিয়াটো লৈ নিজে পানীখিনি পেলাইছে। সি যিটো কাম হাতত লৈ মানে বেলেগক নিদিয়ে, সি নিজেই কৰে। খুব ভাল অভ্যাস। পৃথিৱীত এনেকুৱা মানুহ কেইজনমানহে আছে। বেছি কি ধুবা আৰু, আমিয়ে খাম আৰু বেলেগতো খুৱাবলৈ নাই। দীপক এফালে কাম এটাত লাগি আছে। দীপক খৰি কম হৈ গ'ল নেকি? এডোখৰ জুমি এটা কাম কৰা নাই, সি কুণ্ডাডাল নহ'ব, এডাল ডাঙৰ হ'ব নেকি? কেঁচা কেতিয়া কল কৰিছিলে? গমেই নাপালোঁ তেনেহ'লে। নহয় কালি জুই বঢ়িয়া জ্বলি গ'ল দেখোন। তাকে আমাৰ মালে ৰেডি নহয়। বলদাৰ ইয়াতে ইমান আছে দেখোন এখন। এতিয়া দীপক আৰু মই আছোঁ হাবিৰ ভিতৰত। কিবা এটা বিচাৰি আহিছোঁ, বস্তু এটা, কিন্তু পোৱা নাই এতিয়ালৈকে। মানে আমাক যিকেইটা চুঙা আনিছিলোঁ আমি, তাত গাহৰি মাংস পুৰি খাবলৈ, সেই মানে চুঙাকেইটাৰ মুখকেইখন মাৰিবৰ কাৰণে কিবা এটা পাত এটা বিচাৰিছোঁ। দীপক তৰা পাত ন? তৰা পাত যিয়ে পাওঁ আৰু চিনাকি কিবা এটা পাত সুবিধাজনক হ'ব তেতিয়া। হয়, মানে ইয়াত গছটো বহুত আছে, বেলেগ বেলেগ ধৰণৰ গছ আছে, কিন্তু আমি চব পাত ইউজ কৰিব নোৱাৰোঁ, কাৰণ কেলৈ আমি পাতবিলাক চিনি নাপাওঁ। আৰু যদি যিকোনো ধৰণৰ পাত দি দিওঁ, অচিনাকি পাত, পিছত আকৌ খোৱাৰ পিছত কিবা যাতে নহওক সেইবুলিয়ে মানে অচিনাকি পাতবিলাক আমি লোৱা নাই। এতিয়া আৰু আমি বিচাৰি গৈ আছোঁ ভিতৰলৈ, পাওঁ নেকি চাই লওঁ। কিন্তু ভিতৰত এফালে পাম নে নাপাম ঠিকনা নাই, তথাপিতো আমি গৈ আছোঁ বিচাৰি পেলাই। নৰসিংহ এজোপা গোন্ধি পাতটো গোন্ধি চোৱাচোন। নহয় এজোপা নৰসিংহ নিচিনা, কিন্তু নৰসিংহ নহয়। নহ'ব বোলো, ব'লা তাতে কোন কৰিব ব'লা। ইয়াত ব্যৱহাৰ হোৱা এজোপা গছো দেখা নাই, হয় নাই বাৰু? এই এটা কাম কৰা, মই কোৱাটোকে কৰা, লাহেকটোকে দি দিয়া ওপৰত থুচি পেলাই। কলপাত হ'লেও একো নাছিলে। জংঘলী
পৰা পোৱা হ'লো সেইটোৱে কৰা নাই একো পাত নাপালোঁ দিব পৰা যতীন চুঙাত ভৰালা আমাৰ চুঙা পদ্ধতিটো হ'ল ফাইনেলি মাংস চুঙাত সোমাই গ'ল পাত দিম আৰু সেইটো একেবাৰে কিলো চুকলৈ লগা এইখিনি বেছিকৈ লেতেৰা কৰিলি এনেকৈ চাব পাৰিবি উত্তম আদা নহৰু পালা নহয় তোমাক সুধি দিয়া নাই নেকি আদা নহৰু নহয় নিদিলে আকৌ মাতি আনিম মানে সিহঁতক খুন্দাম আজি আমাৰ মাংস দুই ধৰণে বনোৱা হৈছে এইফালে বাঁহৰ চুঙাত আৰু এইফালে দীপকে বনাই আছে কেৰাহীত এইটো অলপ গ্ৰেভি হ'ব ন দীপক অলপ হালকা গ্ৰেভি বনাব লাগিব ঠিক আছে আঞ্জা বনিবতো এইফালে সকলোবিলাক ৰেডি হৈ আছে ঔটেঙা মাংস লাই পাত আলু আৰু এইফালে কেৰাহীত আদা নহৰু পিঁয়াজ জলকীয়া জলকীয়া মাথো এটাহে দিবা নি অকলে এটাহে দিম टूट गया मैं तो टूट गया জামাল খোৱা হ'ল আহক আৰু বাকী খবৰ কোৱা কিয় ভাগৰি গ'লা নেকি একেবাৰে হা बस हवा निकल गई আমিৰ গ'ল নেকি আছে আহিছে নি অঁ দেখি কি খোৱা বোৱা হৈ গ'ল তোমালোকৰ খতম গ'ল কিমান গ'লে আমি কোনোবা আছিলে প্ৰথম আমি আহা হয় নেকি আমাৰ দেৰি হ'ল বাৰু অকণ অহা আপোনাক মাতিছিলে ন টাইম চাইম আহি গ'ল চলি আছে আহা অলপমান কথা বতৰা পাতিবা অলপ বাইক চাইকৰ বিষয়ে কিবা পৰামৰ্শ লোৱা কেনেকে চলাবলে বালিত পৰামৰ্শ দি দিলে আমি ভাল পাম বাকী কি আৰু কোন আছে ভাইটি মই তোমাৰ ভাগিনটো আৰু ভাইটি এটা ঘৰৰ ওচৰত বিৰাট ভাগৰ লাগিছে কেলে পিকনিক খাবলৈ ভাগৰ লাগিলে হ'ব নেকি बात तो सही है খোৱা বোৱা কৰিলে পিকনিক কাৰণে বহুত দিন খোজকঢ়া নাছিল যে देखा आपने लापरवाही का नतीजा है দীপাংকৰ চুঙা মাংস ন দাদা হা এই আমি মাংস উলিয়াম এতিয়া কি মাংস উলিয়াবাই নি উলিওৱা এইফালে যতীনে চেষ্টা কৰিছে মাংস উলিয়াবৰ কাৰণে এইয়া এপিচ মাংস ওলালে দেই যতীনৰ কষ্ট ফল খাই দিলা ন এইফালে দীপাংকৰ ভাত বাঢ়ি আছে দীপাংকৰ কাঁহী চাৰিখনে হ'ল যে আৰু এখন চৰিয়াত ন আৰু এইফালে আমাৰ ভাত খোৱা ষ্টাৰ্ট হৈ গ'ল দীপক বহা আছো যতীন চাফাই অভিযান দীপক আৰু দীপাংকৰ চাফাই অভিযান বঢ়িয়া এইফালে যতীনে পুৰা এই সমাজ দেখিছে বনাবও পাওঁ কাটিবও পাওঁ ধুবও পাওঁ দেখিছে ন সমাজ বঢ়িয়া ইয়াৰ তদন্ত হ'ব কিন্তু তদন্ত হ'ব লাগিব ইয়াৰ তদন্ত হ'ব লাগিব ইয়াৰ উচিত তদন্ত লাগিব আমাক উচিত তদন্ত লাগিব আমাক হৈ যাব ভালকে নোধোৱালৈকে মই এৰাত নাই কিন্তু দেই সেইটো বঢ়িয়া চব বস্তু ধুই দিছে দেই দীপাংকৰে পুৰা মজাছে ধুইছে
দীপকে ঘঁহিছে একদম মজা আছে ৰগৰ ৰগৰকে একদম ৰগৰ ৰগৰকে ये सब क्या देखना पड़ रहा है দাদা পাল মাৰিছে চাওঁ अच्छा है मैं अंधा हूँ মিছ ইণ্ডিয়াত মানে যিকেইজনে প্ৰতিযোগিতা কৰে সিহঁতে মুখত ইমান বেছিকে মানে মেকআপ নঘঁহে কি কৰিছা এই নিজৰ বুলি চেণ্ডেলযোৰ ধুই মানুহটো মানুহটো কোলা কিন্তু চেণ্ডেলযোৰ বগা ধুই দাদা গোটাকে বহুত দাখন দেখুৱাই কষ্ট কৰালোঁ এইকেইটা মই অকণমান আগবঢ়াই দিওঁ ঠিক আছে বঢ়িয়া বঢ়িয়া বেয়া হ'ব মানে আগন্তুক দিনৰ কথা আছে আকৌ লগ পাম বাই বাই টাটা আকৌ লগ পাম